নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 1 নম্বৰ পাঠ শিশুলীলা। এই পাঠটিৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰশ্নাৱলীৰ 1 নম্বৰত আছে তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কি? কীৰ্তন ঘোষা। ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰপিছত খ নম্বৰ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয় নাটৰ নাম লিখা। উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয় নাটৰ নাম হ'ল ৰাম বিজয়। ইম্পৰ্টেণ্ট কিন্তু ৰাম বিজয়, মনত ৰাখিবা তোমালোকে। মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয় নাটৰ নাম কি? ৰাম বিজয়। তাৰপিছত আছে তোমালোকৰ গ নম্বৰ প্ৰশ্ন, কৃষ্ণগীত গাৱন্ত সুন্দৰী। ইয়াত কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ হ'ব কৃষ্ণগীত গাৱন্ত সুন্দৰী। ইয়াত কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল নন্দৰ ৰাণী যশোদা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঘ নম্বৰ প্ৰশ্ন, ৰুণ ঝুণ কেওঁৰ কংকণ। কাৰ কেওঁৰ কংকণৰ ৰুণ ঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ হ'ব ইয়াত নন্দৰ ৰাণী যশোদাৰ কথা কোৱা হৈছে। ঙ নম্বৰ প্ৰশ্ন হ'ব মাথনিত ধৰিয়া নিষেধি। মাথনি শব্দৰ অৰ্থ কি? ভেৰি ইম্পৰ্টেণ্ট হয়, এই দুয়োটাই প্ৰশ্নই তোমালোকৰ এক্সামত আহিব পাৰে। উত্তৰ হ'ব মাথনিত ধৰিয়া নিষেধি। ইয়াত মাথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। এইটো কিন্তু সঁজুলি হ'ব, ঠিক আছে। মাজে মাজে এনেকৈ টাইপিং কৰোঁতে মিষ্টেক হৈ যায়। 6 নম্বৰ প্ৰশ্ন হ'ব শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱণো চুৰ কৰি কাক দিছিল? উত্তৰ হ'ব শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱণো চুৰ কৰি বান্দৰক দিছিল। লৱণো মানে হ'ল মাখন। তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলীত থকা 2 নম্বৰ প্ৰশ্ন, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ হ'ব ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰশ্নটো। শিশুলীলা পাঠটিত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম ৰচনা। পাঠটিৰ মাজেৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক ভক্ত কবিজনাই এটি সাধাৰণ মানৱ শিশু হিচাপে অংকন কৰি ভক্তৰ কাষ চপাই দিছে। বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱানে সাধাৰণ মানৱ শিশু হিচাপে মাক যশোদাক আমনি কৰিছে। মাকৰ কোলাত উঠিবলৈ আবদাৰ কৰিছে। মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে। উৰালত উঠি লৱণো চুৰ কৰি, লৱণো হ'ব কিন্তু লৱণো চুৰ কৰিছে। আকৌ চুৰ কৰি ধৰা পৰি মাকৰ ভয়ত দৌৰি পলাইছে। এইবোৰ কাৰ্যৰে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ ওচৰত এটি সাধাৰণ মানৱ শিশু হৈ পৰিছে। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষা বিষয়ে এটি চমু টোকা লিখা। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে দাগ দি ৰাখিবা তোমালোকৰ কিতাপত। আৰু উত্তৰবোৰ তোমালোকৰ তোমালোকৰ এই প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে বহীত লিখি ৰাখিবা আৰু ভালকৈ পঢ়ি যাবা। উত্তৰবোৰ কিন্তু অতি চুটিকৈ দিয়া হৈছে, চুটিকৈ আৰু সহজতে বুজিব পৰাকৈ আৰু ভালকৈ দিয়া হৈছে। তোমালোকে যদি চেম এনেকৈ এক্সামত লিখি থৈ আহা ফুল নম্বৰ পাবলৈ সক্ষম হ'বা। কিন্তু উত্তৰ হ'ব কি? মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন পুথি বা কীৰ্তন ঘোষা। ই গুৰুজনাৰ প্ৰচাৰিত নাম ধৰ্মৰ মূল গ্ৰন্থ। কীৰ্তন 27টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি। গ্ৰন্থখন শ্ৰৱণ কীৰ্তনৰ উপযোগী নাম। প্ৰসংগৰ পুথি। কীৰ্তনৰ বেছিভাগ খণ্ডই ভাগৱত পুৰাণৰ সাৰ সংগ্ৰহ। ঠিক আছে, বহুত চুটিকৈ দিয়া হৈছে। এইখিনি লিখিলে তোমালোকে 3-4 মাৰ্ক আৰামছে পাবা। 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ শিশুলীলাৰ অন্তৰ্নিহিত তত্ত্বপূৰ্ণ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ হ'ব ভগৱান ভক্তিৰ অধীন। একান্ত ভক্তিৰে ভগৱানক ভক্তই হাতেৰে পায়, কিন্তু অহংকাৰ শূন্য মনেৰে কৰা ভক্তিৰেহে ভগৱানক পাব পাৰি। মনত অহংকাৰ থাকিলে বিভিন্ন প্ৰয়াসেৰেও ভগৱানক পাব নোৱাৰি। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তত্ত্বই সেই কথাকে কয়। কৃষ্ণ চিন্তাত আতুৰ যশোদাৰ ওচৰত কৃষ্ণই নিজে আহি ধৰা দিছে, কিন্তু তেতিয়াই হাতত এছাৰি লৈ যশোদাই তেওঁক খেদিছে আৰু
উৰালত জোৰেৰে বান্ধিব খুজিছে তেতিয়া যশোদাই কৃষ্ণক ধৰিব পৰা নাই আৰু বান্ধিবলৈ সক্ষম হোৱা নাই। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কি এইদৰে কৈছে চমুকৈ লিখা। এই কথাষাৰি বা এই বাক্যশাৰী তোমালোকৰ কবিতা ফাঁকিৰ পৰা উঠাই দিয়া হৈছে। ইয়াত কি কৈছে, ইয়াৰ অৰ্থ কি, কাক কৈছে, এইখিনি তোমালোকে চমুকৈ লিখিব লাগে। আমি উত্তৰ দেখিম। উত্তৰ হ'ব প্ৰশ্নত উল্লেখ কৰা পদফাঁকিত ভক্ত কবি শংকৰদেৱৰ ভগৱান শ্ৰীকৃষ্ণক সামান্য নাৰী যশোদাই উৰালত বান্ধিবলৈ লোৱাৰ প্ৰসংগত কৈছে। পদফাঁকিত শিশু শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে। শিশু শ্ৰীকৃষ্ণ অনাদি অনন্ত পূৰ্ণ ব্ৰহ্মৰ অৱতাৰ। তেওঁক সাধাৰণ শিশু বুলি ভ্ৰম কৰি যশোদাই উৰালত বান্ধিব খুজিছে। শিশু কৃষ্ণ সামান্য কৃষ্ণ নহয়। তেওঁক সামান্য শিশুৰ দৰে বান্ধিব নোৱাৰি। যশোদাই কৃষ্ণক বান্ধিবলৈ যত্ন কৰি সেয়েহে সবল হ'ব পৰা নাই। কবিয়ে সেয়েহে উক্ত পদফাঁকিৰ অৱতাৰণা কৰিছে। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত 7 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট হয়। ক নম্বৰ আছে যাক যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত। উত্তৰ হ'ব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত শংকৰদেৱৰ ৰচিত শিশুলীলা নামৰ কাব্যাংশৰ পৰা তুলি অনা হৈছে। যি ভগৱান শ্ৰীকৃষ্ণক সাধনা কৰিও পোৱা নাযায় সেই শ্ৰীকৃষ্ণ মাক যশোদাৰ ভয়ত মানৱ শিশুৰ দৰে পলোৱাত কবিয়ে এনেদৰে কৈছে। মাতৃৰ স্তন পান কৰি থকাৰ সময়ত হঠাতে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিব ধৰাত শিশু কৃষ্ণই এৰাই থৈ মাক যশোদাৰ গাখীৰ নমাবলৈ গ'ল। স্তনপান কৰিব নোৱাৰাৰ বাবে কৃষ্ণই খঙতে শিল মাৰি দধিৰ ভাণ্ড ভাঙিলে আৰু গোপনে গৈ নিজে দেখি খালে আৰু বান্দৰকো খুৱালে। পুত্ৰৰ কাণ্ড দেখি মাকে চেকনি লৈ খেদি যোৱাত কৃষ্ণই পলাই ফুৰিব ধৰিলে। ইয়াকে দেখি কবিয়ে কৈছে যে তপস্বীসকলে কঠোৰ তপস্যা কৰিও যিগৰাকী পৰম ঈশ্বৰক পাব নোৱাৰে সেইগৰাকীয়ে মানৱ শিশুৰূপে আৱিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে। এয়া মাথো ঈশ্বৰৰ লীলা। এতিয়া আছে তোমালোকৰ খ নম্বৰ ব্যাখ্যাটো। ভাণ্ড ভাঙি আজি যাইবি কথা খাইব আজি কৃষ্ণ তোৰ মাথা। উত্তৰ হ'ব কবিতা দুষাৰি আমাৰ পাঠ্যপুথিৰ শিশুলীলা নামৰ পাঠৰ পৰা লোৱা হৈছে। মাকৰ গাখীৰ খোৱা আধৰুৱা হোৱাৰ খঙত কৃষ্ণ কোঠাত সোমাই শিলকুঠি দলিয়াই দধি ভাণ্ড ভাঙি, দধি মানে হৈছে দহি, ভাণ্ড ভাঙি পেলাইছিল। লৱণো সিঁচৰিত কৰি পেলাইছিল আৰু খাইছিল। উৰালৰ ওপৰত উঠি সিকিয়াৰ পৰা লৱণো আনি বান্দৰকো দিছিল। তাকে দেখি মাতৃ যশোদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষ্ণক খেদি গৈছিল। গাখীৰ ভাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভাৱেৰে কত মাৰিৰি বুলি খেদি যোৱাত কৃষ্ণ উৰালৰ পৰা নামি দৌৰিবলৈ ধৰিছিল। যশোদাই খেদি খেদি ভাগৰি পৰা দেখি ভয়ৰো ভাৱ দেখুৱাই চকু মুদি কৃষ্ণ বহি পৰাত যশোদাই হাতত ধৰি ভাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভয় খুৱাইছিল। কৃষ্ণক নি উৰালত বান্ধিব খুজিছিল, কিন্তু ঈশ্বৰ পুৰুষ কৃষ্ণই নিজৰ লীলা বলেৰে বান্ধ নোখোৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশোদা মাতৃয়ে ৰছী সিমান আনিলেও 2 আঙুলিৰে নজোৰা অৱস্থা হৈছিল। শেষত কৃষ্ণলীলা স্মৰণ কৰি যশোদা মাতৃৰ হাতত বান্ধ খাইছিল। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক। 11 নম্বৰত আছে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে হৈছে অৰ্থটো একেই হ'ব, মানে যি তোমাক এই কৰ্ণ দিয়া আছে এই কৰ্ণৰ একে অৰ্থ থকা এটা শব্দ লিখিব লাগিব। তাকে কি কয় সমাৰ্থক শব্দ বুলি কোৱা হয়। যেনেকৈ উত্তৰ দিয়া আছে তোমালোকৰ কৰ্ণৰ সমাৰ্থক শব্দ কি হ'ব? কৰ্ণ বা শ্ৰৱণ কেন্দ্ৰীয়। কৰ্ণ মানে হৈছে আমালোকৰ কাণ, আমি যি অংগৰ দ্বাৰা আমি শুনি পাওঁ। ইয়াৰ সমাৰ্থক শব্দ কি আছে? কাণ। এইটো কাণ হ'ব। আৰু কি? শ্ৰৱণ কেন্দ্ৰীয়।
তাৰপিছত আছে অৰুণ। অৰুণ মানে হৈছে সূৰ্য বা সবিতা, দধি মানে হৈছে দৈ, বস্ত্ৰ মানে হৈছে কাপোৰ বা অম্বৰ, বন্ধন মানে হৈছে মুখ, বদন মানে মুখ। লৱণো মানে হৈছে মাখন বা নৱনীত, কোপ মানে হৈছে খং বা ৰাগ, দৰ্শন মানে হৈছে দাঁত বা দন্ত, দুগ্ধ মানে হৈছে গাখীৰ, ঈশ্বৰ মানে ভগৱান বা পৰমেশ্বৰ। ইজি আছে, তোমালোকে বহীত এইবাৰ লিখি লৈ যদি ভালকৈ পঢ়ি লোৱা আৰামছে পাই যাবা, আৰু এইবাৰ কিন্তু এটা দুটাকৈ পৰীক্ষাত আহি থাকে। তাৰপিছত আছে তোমালোকৰ 12 নম্বৰত আধুনিক ৰূপ লিখা। তলত কিছুমান শব্দ দিয়া আছে, এইবোৰৰ কি মানে এইবোৰ হৈছে পুৰণি শব্দ, পুৰণি ভাষাৰ শব্দ, আৰু আধুনিক ৰূপ কি হ'ব এইবোৰৰ লিখিব কৈছে। যেনে আছে তাহাংক। তাহাংক মানে হৈছে কি তেওঁক, নজৰে মানে কি নাটে, খচি মানে কি খহি, ৰহিল মানে ৰল, আশী মানে আহি, ভৈলা মানে হল। কি আছে আসন্ত মানে কি আহিলে, শিলায়ে মানে কি শিলেৰে। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা 13 নম্বৰ প্ৰশ্ন। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য হৈছে বুজাই লিখা। তাৰমানে ইয়াত নত্যবেদী আৰু সত্যবেদীৰ ব্যৱহাৰ তোমালোকে জানিব লাগিব। যদি তোমালোকৰ অসমীয়া ব্যাকৰণত থকা নত্যবেদী আৰু সত্যবেদীৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই নিশ্চয় তোমালোকৰ বাবে অসমীয়া ব্যাকৰণৰ ভিডিঅ' লৈ আনিম। উত্তৰ হ'ব অৰুণ। এই অৰুণ শব্দৰ এই যি মূৰ্ধন্য আছে, কিয় মূৰ্ধন্য ব্যৱহাৰ হৈছে, ইয়াত দন্ত্যন্য কিয় ব্যৱহাৰ হোৱা নাই, তাৰে কাৰণটো লিখিব লাগে। কাৰণটো হ'ল ৰ আৰু দন্ত্যন্যৰ মাজত স্বৰবৰ্ণ হ্ৰস্বও থকাৰ বাবে নৰ ঠাইত কি হৈছে মূৰ্ধন্য হৈছে, এইটো হৈছে কাৰণ। ইয়াৰ পৰা তোমালোকে কি নিয়ম পালা যে পেটকেইটা ৰ আৰু দন্ত্যন্যৰ মাজত যদি স্বৰবৰ্ণ থাকে হ্ৰস্বও, তেন্তে কি হ'ব, দন্ত্যন্য নহয়, কি হ'ব মূৰ্ধন্য হ'ব। এইটো এটা কাৰণ তোমালোকে জানিলা। এতিয়া আছে কলংক। কলংকৰ কোনো নিয়ম নাই, এইটো স্বাভাৱিকতে হৈছে। কৰ্ণ। এই কৰ্ণ কি হৈছে, কৰ্ণত মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে, ৰৰ পিছত ন থকা বাবে ন মূৰ্ধন্য হৈছে। তাৰপিছত আছে তোমালোকৰ শ্ৰেণী। ৰ আৰু নৰ মাজত স্বৰবৰ্ণ অ থকাৰ বাবে শেষৰ দন্ত্যন্য মূৰ্ধন্য হৈছে। ভাণ্ড। ত বৰ্গৰ আখৰেৰে যুক্ত হোৱা নাই, গতিকে নৰ জাগাত মূৰ্ধন্য হ'ব। নিষেধী। ই কাৰান্ত উপসৰ্গৰ পিছত হা, সি, ধীচ, লখ আদি ধাতুৰ খ মূৰ্ধন্য হয় বাবে নিষেধিত কি হৈছে মূৰ্ধন্য ব্যৱহাৰ হৈছে। এইখিনিতে তোমালোকৰ শিশুলীলা পাঠটিৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমাৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকক ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবা। ধন্যবাদ।